উত্তৰ গুৱাহাটীৰ এই যিটো প্ৰজেক্ট এই প্ৰজেক্টটো এতিয়া ভাল গতিতে গৈ আছে কিন্তু যেহেতু একেবাৰে পাহাৰৰ ওপৰত আৰু গোটেই সাইডটো একেবাৰে ষ্টিফ যথেষ্ট থিয় পাহাৰৰ ওপৰত গতিকে আমি সকলো দিক খুব সুন্দৰভাৱে চাই আছো আইআইটিৰ পৰা আমি সকলো ৰিকমেন্ডেশন লৈ আছো কাৰণ এনেকুৱা থিয় পাহাৰত ডাঙৰ পানীৰ টেংকি থাকিলে তাত মানে সকলো সিকিউৰিটি মেজাৰটো খুব ভালকে চাব লাগে যাতে কোনো কাৰণত কত দুৰ্ঘটনা নহয় এটো খুব ভালকে চাৱাৰ দৰকাৰ আৰু সেই কাৰণে আমি আইআইটিৰ এডভাইস লৈ কাম কৰি আছো এতিয়াও তেখেতসকলে কিছুমান এডভাইস দিছে সেই এডভাইস মতে মই কাম কৰিবলৈ নিৰ্দেশনা দিছো আৰু আইআইটিৰ এডভাইস মতে কাম কৰি কমপ্লিট হোৱাৰ পিছতে আমি ইয়াত পানী ডিস্ট্ৰিবিউশনৰ কাম আৰম্ভ কৰিম কিন্তু এটা কথা ঠিক যে অলৰেডি নৰ্থ গুৱাহাটীৰ এটা মেজৰ অংশত আমি পিএইচসি ডিপাৰ্টমেন্টৰ পৰা পানী দি আছো এটা মেজৰ অংশত দি আছো যিখিনি অংশত দিয়া হোৱা নাই পিএইচসি কভাৰ কৰা নাই সেই অংশটোত প্ৰায়োৰিটি দিব আজি মই এইটোৱে নিৰ্দেশনা দিছো যে য'ত আমি পানী এতিয়াও পিএইচসিৰ পানী পোৱা নাই সেই অংশবিলাকত খুব প্ৰায়োৰিটিত কামটো কৰিব লাগে আৰু কৰি আইআইটিয়ে ৰিপৰ্টটো দিয়াৰ লগে নাই এতিয়া দিব পৰা হৈছে কাৰণ ইয়াত ষ্টিপ পাহাৰৰ ওপৰৰ গোটেই সিকিউৰিটি ব্যৱস্থাটো চাই ল'ব লাগিব আৰু তলত মানুহ আছে গতিকে এনেকুৱা কত দুৰ্ঘটনা যাতে নহয় সেই কাৰণে আমি অলপমান চকু ৰাখিব লাগিব আৰু মই ভাবো যে মেবি আগষ্ট মানৰ পৰা চাগে লাহে লাহে দিব পাৰিম যিখিনি নোহোৱা অঞ্চল আছে কাৰণ ডিস্ট্ৰিবিউশন নেটৱৰ্কো হৈ গ'ল ঘৰে ঘৰে পাইপ লাইনো হৈ গ'ল ইয়াৰ পৰা পানীটো এৰিব পৰা পৰ্যায় আগষ্টলৈকে আহিব বুলি ভাবিছো